Second semester AEC English Communication Unit number 3 reading কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ আজি তোমালোকক দেখুৱাম যেহেতু কালি তোমালোকৰ আগত যে AEC ইংলিশ কমিউনিকেশন ইউনিট 3 ৰিডিং যে কাল সেগেনে লিখা গ্ৰন্থখনৰ নাম আছিল যে গ্ৰোইং আপ উইথ সায়েন্স ফিকশন তো এইখন বিষয়ৰ যেহেতু কালি তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিছো তো যেহেতু দা লটাৰী Shirley Jackson লিখিছিল ওয়ান সেইং প্লেস এজি গার্ডিনারে লিখিছে গ্ৰন্থখন এই দুখনৰ যেহেতু বাকি আছিল কোশ্চেন আনসাৰ তো এই দুখনৰ তোমালোকৰ আজি ইম্পৰ্টেণ্ট কোশ্চেন আনসাৰ দেখুৱাম যাতে তোমালোকৰ 23 তাৰিখৰ এক্সাম আছে কিছুমান কোশ্চেন আনসাৰ লৈ আছে তোমালোকে চাই লোৱা তো ইম্পৰ্টেণ্ট লং কোশ্চেন আনসাৰ তো যেহেতু লং কোশ্চেন আনসাৰ তোমালোকক দেখুৱাম ইউনিট নম্বৰ 3 যেটো এইছে ইংলিশ কমিউনিকেশন আছে তোৰ সেকেন্ড সেমিস্টাৰত তো question number 1 to হল যে question number discuss the theme of tradition in the lottery তো এই প্রশ্নটো তোমালোকে শিকি যাবা প্রশ্নটো যে discuss the theme of tradition in the lottery এখন প্রশ্ন ইম্পর্টেন্ট হয় তোমালোকৰ এক্সামিনেশনত আহিব পাৰে 23 মে যেহেতু তোমালোকৰ এক্সাম আছে তো এর আনসার কোন তোমালোকে স্ক্রিনশট মাৰি লৈ এইবিলাক আছিল আনসার তাৰ পিছত যে দ্বিতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে যে দ্বিতীয় নম্বৰ প্ৰশ্নটো হল যে How does Shirley Jackson use irony in the lottery? তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামিনেশনৰ কাৰণে এই প্ৰশ্নটো তোমালোকে শিকি যাবা 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে এই প্ৰশ্নটো শিকি যাবা তো এইখন তোমালোকে স্ক্ৰিনশট মাৰিব পাৰা স্ক্ৰিনশট মাৰি লোৱা তাৰ পিছত তৃতীয় নম্বৰ নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হল যে analyze the character of Tissu Hutchinson in the story তো ইয়াৰখন তোমালোকৰ ইয়াৰ আনসাৰ খিন তোমালোকে চাইলো আনসাৰটো দিয়া আছে Tissu Hutchinson is a pivotal character in the lottery সম্পূৰ্ণকৈ তোমালোকে চাইলো ইয়াৰ আনসাৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় কোশ্চেন আৰু আনসাৰ তাৰ পিছত 4 নম্বৰ ইম্পৰ্টেন্ট হল যে 4 নম্বৰ কোশ্চেনটো দিয়া আছে তোমালোকৰ যে explain the role of old man owner in the story তো এইটো আহিব পাৰে তোমালোকৰ এক্সামিনেশনত তো ইয়াৰ আনসাৰখন তোমালোকে চাইলোৱা আনসারটো তোমালোকে ভালদৰে শিকি যাবা তো যেহেতু এইছে ইংলিশ কমিউনিকেশনৰ তৃতীয় নম্বৰ চেপ্টাৰ যে ৰিডিং চেপ্টাৰৰ যেখন তোমালোকৰ গ্ৰন্থ আছে যে যেনে তিনিখন যেহেতু দিয়া আছে ইয়াত কাল সেগেন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন দা লটাৰী ওয়ান সেইং প্লেস তো যেহেতু গ্ৰোইং আপ উইথ সায়েন্স ফিকশনৰ বিষয়ে যেহেতু ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিছো তোমালোকে এই ভিডিও ডেসক্ৰিপচনৰ লিংক আছে তাৰ পৰা তোমালোকে চাই লবা দা লটাৰী ওয়ান সেইং প্লেস এইখনৰ যেবিলাক আছিল তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন তাৰ পিছত তোমালোকৰ যে 5 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হল 5 নম্বৰ যে 5 নম্বৰ কোশ্চেনটো দিয়া আছে হাউ ডাজ দা setting contribute to the overall impact of the story তো এইখন তোমালোকৰ 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্ন আহিব পাৰে শিকি যাবা তাৰ পিছত তোমালোকৰ যে 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে what is the significance of the stoning in the story তো এইখনো তোমালোকৰ আহিব পাৰে তোমালোকৰ 23 তাৰিখ এক্সামিনেশনৰ কাৰণে এইবিলাক ইম্পৰ্টেন্ট হয় তো ইম্পৰ্টেন্ট সহকাৰে গোটেইবিলাক প্ৰশ্ন তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে শিকি যাবা তাৰ পিছত দিয়া আছে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল কোশ্চেন নম্বৰ 7 ডিসকাস দা সোশিয়াল কমেন্টাৰী Shirley Jackson makes in the lottery কমেন্টাৰী তোমালোকে সম্পূৰ্ণকৈ চাই লবা 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তোমালোকে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে তাৰ পিছত তোমালোকৰ যে 8 নম্বৰ প্ৰশ্নটো দিয়া আছে যে how does Jackson use the lottery as a symbol of societal critique তো এইখনো তোমালোকৰ আহিব পাৰে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্ন আজি যিবিলাক তোমালোকৰ আগত ডিসকাস কৰি আছো কোশ্চেন বিলাক ইম্পৰ্টেন্ট হয় তো গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে গোটেইবিলাক প্ৰশ্ন শিকি যাবা তাৰ পিছত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেনটো হল যে how does Gardner believe that bad manners are more harmful than things in daily life তো এইখন প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ হয় 5 নম্বৰ প্ৰশ্নৰ কাৰণে এই প্ৰশ্নটো তোমালোকৰ শিকি যাবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে 2025 বৰ্ষৰ যেটো সেকেন্ড সেমিস্টাৰ এইছে ইংলিশ কমিউনিকেশন আছে তাৰ পিছত তোমালোকৰ যে ইম্পৰ্টেন্ট কোশ্চেনটো হল 10 নম্বৰ কোশ্চেনটো দিয়া আছে যে describe the behavior of the bus conductor and how it affected the people around him
তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ যে 23 তাৰিখত যেহেতু ফাইনেল এক্সামিনেশ্যন আছে AEC ইংলিছ কমিউনিকেশ্যনৰ যেটো কমন পেপাৰ যেটো কওঁ যে AEC এবিলিটি এনহান্সমেন্ট কোৰ্সৰ ইংলিছ কমিউনিকেশ্যন টুৰ যেহেতু 3 নম্বৰ ইউনিটৰ আজি যেহেতু ডিসকাস কৰি আছো এই 3 নম্বৰ ইউনিটৰ যেহেতু 2 নম্বৰী আৰু 1 নম্বৰী প্ৰশ্নৰ উত্তৰ এখন ভিডিঅত আলোচনা কৰিছো এই ভিডিঅটো যদি কোনোবাই চাব বিচাৰা তো তেনেহলে ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন কেইটা তোমালোকে সম্পূৰ্ণকৈ চাই লবা তাৰ পিছত তোমালোকৰ 11 নম্বৰটো হল যে নেক্সট ইম্পৰ্টেন্ট দিয়া আছে যে what message does Gardner convey through the story of Lord Justified and the Rootman তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে এইটো কি চাবা যে what message does Gardner convey through the story of Lord Justified and the Rootman তো এইটো তোমালোকে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে আহিব পাৰে যিবিলাক কোশ্চেন তোমালোকৰ আগত আজি ডিসকাস কৰি আছো গোটেইবিলাক হল তোমালোকৰ লং প্ৰশ্ন উত্তৰ যে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্ন আহিব পাৰে তো তোমালোকে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা তাৰ পিছত তোমালোকৰ যে 12 নম্বৰ কোশ্চেন দিয়া আছে 12 নম্বৰ কোশ্চেন যে describe the incident between the liftman and the passenger was the liftman justified in his action তো প্রশ্নটো হল যে describe the incident between the liftman and the passenger was the liftman justified in his action তো এইখন প্ৰশ্ন তোমালোকৰ most important হয় প্ৰশ্নটো ইয়াৰ আনসাৰটো যে the incident narrated by A.G. Gardner in the essay One Saying Place সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা এনসাৰ কিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকক যে এনসাৰ কিনি কৈ দিয়া আছো আৰু তোমালোকে সৰি কোশ্চেন কিনি কৈ দিয়া আছো তোমালোকে এনসাৰ কিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকৰ most important কোশ্চেনটো হল যে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো যে কোশ্চেন নম্বৰ 15 যে explain how the author used the story of the bus conductor to highlight the value of politeness most important হয় প্ৰশ্নটো তোমালোকৰ 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে যে explain how the author used the story of the bus conductor to highlight the value of politeness যদি এইখন প্ৰশ্ন তোমালোকৰ আহে তো তেনেহলে তোমালোকে আনসাৰ কিন লিখি দিবা in the essay the authors gives a powerful explain of a bus conductor তোমালোক সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা আনসাৰ খিনি তো এইবিলাক আছিল আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা নহলে তোমালোকে যে এইবিলাকৰ সম্পূৰ্ণখিনি আনসাৰ তোমালোকৰ এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে কোশ্চেন আৰু আনসাৰ তাৰ পৰা তোমালোকে যে ডাউনলোড কৰি অনা তোমালোক সম্পূৰ্ণখিনি তোমালোকে পঢ়ি যাবা যেহেতু তোমালোকে বেছি সময় নাই তো তোমালোকে 23 তাৰিখত যেহেতু ইংলিছ কমিউনিকেশ্যন আছে এবিলিটি এনহান্সমেন্ট কোৰ্সৰ এক্সাম আছে তো তাৰ কাৰণে তোমালোকে এইবিলাক শিকি যাবা তাৰ পিছত তোমালোকৰ যে ইম্পৰ্টেন্ট আৰু এখন দিয়া আছে আজিৰ ভিডিও যেটো হেকৰ প্ৰশ্ন 16 নম্বৰ প্ৰশ্ন how does the essay differentiate between legal punishment and moral responsibility in society তো এইখন প্ৰশ্ন তোমালোকৰ যে most important হয় অত্যন্ত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো very important প্ৰশ্নটো 16 নম্বৰ যেখন প্ৰশ্নটো দিয়া আছে যে how does the essay differentiate between legal punishment and moral responsibility in society তো এইখন প্ৰশ্ন তোমালোকৰ যে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে যদি এই প্ৰশ্নটো যদি আহে তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 সেকেন্ড সেমিস্টাৰৰ 23 তাৰিখত যেহেতু এক্সাম আছে যদি আহে তো তেনেহলে তোমালোকে আনসাৰ কিনে তোমালোকে লিখি দিবা এইবিলাক আছিল আনসাৰটো ইয়াত ভালদৰে দিয়া আছে সম্পূৰ্ণ আনসাৰ তো তোমালোকে সম্পূৰ্ণ আনসাৰটো তোমালোকে লিখি দিবা আজি যিবিলাক কোশ্চেন তোমালোকৰ আগত ডিসকাস কৰিলো গোটেইবিলাক ইম্পৰ্টেন্ট হয় তো এইবিলাক কোশ্চেনৰ তোমালোকৰ যে কোশ্চেন আৰু আনসাৰ PDF সহকাৰে তোমালোকৰ এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে PDF টো ডাউনলোড কৰি লব পাৰা তো যেহেতু কালি এখন ভিডিও পাবলিশ কৰিছো যে AEC ইংলিছ কমিউনিকেশ্যনৰ তো তাত যেহেতু বহুতে কমেন্ট কৰি আছে যে AEC সাবজেক্টৰ দুখন হে চেপ্টাৰ বা ইউনিট আছে কিন্তু তোমালোকৰ যে এই বৰ্ষ যেহেতু তোমালোকৰ চেঞ্জ হৈছে সাবজেক্টটো আগতে হে দুখন চেপ্টাৰ আছিল কিন্তু তোমালোকৰ যে 4খন চেপ্টাৰ বা 4খন ইউনিট হে পঢ়িব লাগিব যদি কোনোবাই যে সিলেবাসটো যদি বিচাৰো তেনেহলে ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে সিলেবাসটো ডাউনলোড কৰি লবা
তো ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ' তোমালোকে সম্পূৰ্ণখিনি চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাওঁ।